চিকিৎসক ডক্টৰ শচীন্দ্ৰ বৰ্মনৰ উদ্যোগত মাৰ্ঘেৰিটাত উত্তৰ পূৰ্বৰ প্ৰথমটো পঞ্চকৰ্ম চিকিৎসা ইউনিট স্থাপন। ভাৰতীয় চিকিৎসা শাস্ত্ৰৰ এক পৌৰাণিক চিকিৎসা পদ্ধতি পঞ্চকৰ্ম চিকিৎসা। আধুনিক চিকিৎসা পদ্ধতি প্ৰত্যাহ্বান জনাই বহু দুৰাৰোগ্য ৰোগকো সুস্থ কৰি তুলিবলৈ সক্ষম এই পঞ্চকৰ্ম চিকিৎসা। মাৰ্ঘেৰিটাতো পঞ্চকৰ্ম চিকিৎসাৰ দ্বাৰা বহু ৰোগীয়ে নতুন জীৱন লাভ কৰিবলৈ সক্ষম হৈছে। বিগত 5 বছৰে অতি কষ্টৰে মাৰ্ঘেৰিটা এফআৰইউ চিকিৎসালয়ৰ জ্যেষ্ঠ আয়ুৰ্বেদিক চিকিৎসক ডক্টৰ শচীন্দ্ৰ বৰ্মনে এই পঞ্চকৰ্ম চিকিৎসা সেৱা আগবঢ়াই আহিছে। চিকিৎসকজনৰ অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মাৰ উদ্যোগতে আজি মাৰ্ঘেৰিটা এফআৰইউত এটি পঞ্চকৰ্ম চিকিৎসা কক্ষ শুভ উন্মোচন কৰা হয়। নৱ উন্মোচিত পঞ্চকৰ্ম চিকিৎসা কক্ষৰ দ্বাৰা বহু লোক উপকৃত হ'ব। আয়ুৰ্বেদিক চিকিৎসক ডক্টৰ শচীন্দ্ৰ বৰ্মনে পঞ্চকৰ্ম চিকিৎসাৰ দ্বাৰা বিগত 5 বছৰে অসমৰ লগতে উত্তৰ পূবৰ বহু ৰোগীকে সুস্থ কৰি তোলা বুলিও সংবাদ মাধ্যমৰ আগত জানিবলৈ দিছে। আজি আচলতে মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়ৰ লগতে মাৰ্ঘেৰিটাৰ স্থানীয় বিধায়ক ভাস্কৰ শৰ্মা ছাৰ লগতে এই এলেকাৰ সমূহ জনসাধাৰণৰ কাৰণে এটা সুখবৰ। কাৰণ নৰ্থ ইষ্টত এনেকুৱা এটা ডাঙৰ পঞ্চকৰ্ম ইউনিট ক'তো এষ্টাব্লিছ হোৱা নাই। আজি গভৰ্ণমেণ্টে আজি আমাক এটা নতুন ৰুম দিলে, এটা পঞ্চকৰ্ম ইউনিট হ'বৰ কাৰণে এটা সুকীয়া স্থান দিলে। তাৰ কাৰণে মই অসম গভৰ্ণমেণ্টৰ লগতে মাননীয় স্থানীয় বিধায়ক ছাৰক যথেষ্ট ধন্যবাদ জনাইছোঁ। আৰু তেখেতৰ যথেষ্ট সহায়ৰ কাৰণে আমি 5 বছৰ ধৰি পঞ্চকৰ্ম চিকিৎসা পদ্ধতিটো ইয়াত চলাই আহিবলৈ সক্ষম হৈছোঁ। আৰু এই 5 বছৰত দিনে দিনে পঞ্চকৰ্ম চিকিৎসাৰ প্ৰচাৰ যথেষ্ট বাঢ়িছে, জনপ্ৰিয়তা বাঢ়িছে। ইয়াত অসমৰ দূৰ দূৰণিৰ পৰা, অসমৰ বিভিন্ন জিলাৰ পৰা, যেনেকৈ ধেমাজি, কাকপথাৰ, লখিমপুৰ, শদিয়া, যোৰহাট, তিয়ক, জাজি, নলবাৰী, গুৱাহাটী আদি বিভিন্ন অঞ্চলৰ পৰা ইয়াত পেচেণ্ট আহি, ক্ৰনিক পেচেণ্টবিলাক আহি ইয়াত সফলতা লাভ কৰিছে। গতিকে পেচেণ্টবিলাকৰ সফলতাই আমাক অনাগত দিনত আৰু এখন ইয়াত 30 বেডেড পঞ্চকৰ্ম চিকিৎসালয় হোৱাৰ সুযোগ দিব বুলি আমি আশা কৰি আছোঁ। এই মাৰ্ঘেৰিটা চিভিল হস্পিটেল এফআৰইউখন এতিয়া চিভিল হস্পিটেল হ'বলৈ গৈ আছে, অতিকৈ পুৰণি। গতিকে যিমান পাৰিছোঁ আমি চাৰিওফালৰ পৰা মিলাই পেলাই ৰাইজে সকাহ পোৱাকৈ আমি কাম কৰি গৈ আছোঁ। তাতে আমাৰ ডক্টৰ বৰ্মন দাই ইয়াত এটা আয়ুষৰ ইউনিট খুলিছে। ফিজিঅ'থেৰাপি বা তেনেকুৱা ধৰণৰ কিছুমান বেমাৰ ঔষধ যোগাৰ কৰি পেলাই তেখেতে পঞ্চকৰ্ম থেৰাপিবিলাক কৰিছে। তেখেতৰ কাৰণে এটা ইউনিট দিয়া হৈছে ইয়াত। যিমান পাৰোঁ আমি সহায় কৰি তেখেতক গৈ থাকিম। আমি দেখিবলৈ পোৱা মতে বা শুনিবলৈ বা মই নিজেও 2-3বাৰ আহি পেলাই দেখিছোঁ, যথেষ্ট তেনেকুৱা ৰোগীসকলক তেখেতে সম্পূৰ্ণ ভাল নহ'লেও তেখেতক 80%, 90% ভাল কৰিবলৈ সক্ষম হৈছে। ঘৰলৈ গৈ পেলাই তেখেতসকলেও আমি ভাল পাইছোঁ বুলি ইতিমধ্যে আমাক জনাইছে।